8 mm ৰড এনেকে 8 mm জালি ফুটিং বুলি কয় এইটো তাৰপিছত আপোনাৰ ৰডটো এনেকে বান্ধি লৈ আহিল পাউটো ৰডৰ পাউবিলাক এনেকে থাকিব না এনেকে পাউবিলাক বান্ধি লৈ আহিল 4ডাল ৰড এইফালে দুডাল এইফালে দুডাল 4ডাল ৰড আহি গ'ল এইফালেও 4ডাল ৰড আহি গ'ল তে আপনার এই ফুটিংৰ যেটাৰ জালি আছে জালিৰ লগত আপনার পাউটো বান্ধি গেল না তাৰমানে কম্বাইন ফুটিং ইটোৰ লগত আপনি হেতু কি কৰিলে কম্বাইন কৰি দিলে গতিকে ই তাক টানি ৰাখিব ওপৰত কি কৰিব ওপৰতো আপনি এনেকুৱা কৰি ৰড বান্ধি দিব এইটোৰ লগত টানাটো বান্ধিব তাৰমানে হেতু বস্তুটো কম্বাইন হৈ থাকিল ইয়াক তাতে যাব নিদিব ইয়াক তাতে ই নিজে নিজে টানি ৰাখিব আচ্ছা গম পাইছে এইখিনি কাম আপোনাৰ দায়িত্ব আপোনালোক দুজনৰ দায়িত্ব এইটো তাত পোষ্ট কেইটা হ'ব এইটোৰ কাৰণে মানে মই বেছি দূৰ না গাই খোৱাটো জিৰাত আজি জিৰাত প্ৰজেক্ট হৈছে আৰু আলমগঞ্জত হ'ব এবাৰ গম পাই না আলমগঞ্জত লগাই আৰু পোষ্ট কেইটা হ'ব স্যার পোষ্ট ৰেট কেইটা হ'ব আপোনাৰ গণনা কিছুমান বস্তু নহয় স্যার পোষ্ট কেইটা হ'ব পোষ্ট তাতে এটা চাই দুটা আৰু ইয়াত দুটা চাইটা মাজত হ'ব নেকি স্যার জলৰ প্ৰেছাৰটো ইয়াতে পুরো প্ৰেছাৰ পৰে ইয়াতে দি দিয়ক তাতে এটা পোষ্ট দি দিব প্ৰেছাৰ কৰি ইয়াতে বেছি পৰে স্যার দি দিব